ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম বুলি ক'লে ব্ৰিটিছৰ সেই পিৰিয়ডটোত মানে 1826 চনৰ পৰা 1947 চনৰ ভিতৰলৈকে এই সময়ছোৱাৰ ভিতৰতে কথাখিনি ক'ব লাগিব আৰু বহু শ্বহীদৰ ৰক্তৰে ৰঞ্জিত আৰু বহুতৰ ত্যাগৰ কাৰণে আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল আৰু অসমৰ ভিতৰত নগাঁও জিলাৰ অৱদান যথেষ্টখিনি আছিলে। এতিয়া মোৰ যিখিনি অধ্যয়ন আছে, যিখিনি বুৰঞ্জীপাত মিলি পেলাই চাইছিলোঁ, আচলতে চিপাহী বিদ্ৰোহৰ বিশেষ প্ৰভাৱ আমাৰ জিলাখনত বা অসমত পৰা নাছিলে। কিন্তু মণিৰাম দেৱানৰ ফাঁচীৰ পাছত এটা বিপ্লৱী চেতনতা আমাৰ স্বাধীনতা সংগ্ৰামীৰ মাজত বিয়পি পৰিছিলে আৰু যেতিয়া ফুলগুৰিৰ যিখিনি কৃষক বিদ্ৰোহ, যেতিয়া তাৰ বিভিন্ন কৃষকৰ উৎপাদিত সামগ্ৰীৰ ওপৰত কৰ কটা লগালে, তাৰ মানুহখিনি যেতিয়া মেল পাতিছিলে, বিদ্ৰোহী হৈ আছিলে, খঙাল হৈ আছিলে আৰু তেতিয়া ব্ৰিটিছ চাহাব ছিংগাৰক যেতিয়া হত্যা কৰিলে তাৰ পুতক তুলিবৰ কাৰণে ফুলগুৰিত তেতিয়া ব্ৰিটিছ বাহিনীয়ে গৈ পেলাই ৰাইজ গোট খোৱা ঠাইত গৈ দুদিনমানৰ পাছত ছিংগাৰক হত্যা কৰাৰ পাছত তাত গুলীবৰ্ষণ কৰিছিলে আৰু 39গৰাকী থিতাতে মৃত্যু হৈছিলে। আৰু সেই মৃত্যু হোৱা মানুহখিনিক ব্ৰিটিছ বাহিনীয়ে লৈ যাবলৈ দিয়া নাছিলে, ঘেৰাও কৰি ধৰি ৰাখিছিলে দিনে ৰাতিয়ে। মানুহে মনে মনে ৰাতি আন্ধাৰত নিজৰ আত্মীয় যিসকল মৰিছিলে সেই মৃতদেহ নি পেলাই এটা বিলৰ পাৰত পুৰিছিল। সেই মানুহ পুৰা বিলৰ কাহিনীবিলাকে আমাক জালিয়ানৱালাবাগৰ ঘটনালৈ মনত পেলাই দিয়ে। মই ভাবোঁ যে ফুলগুৰি সেই ব্ৰিটিছৰ বৰ্বৰ আক্ৰমণ জালিয়ানৱালাবাগৰ ঘটনাতকৈ কোনে কম নাছিলে। মহাত্মা গান্ধী নগাঁও জিলালৈ দুবাৰ আহিছিলে, এবাৰ আহিছিলে 1921 চনত আৰু এবাৰ আহিছিলে 1934 চনত। আৰু সেই সময়ত কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিলে আমাৰ নগাঁও জিলাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দায়িত্বত আছে কনক চন্দ্ৰ শৰ্মা, সম্পাদক আছিল হলধৰ ভূঞা। যিসকল সেই সময় সংগ্ৰামী আছিলে সেইসকলে সেই ৰণনীতি তৈয়াৰ কৰিছিলে সংগ্ৰামৰ কাৰণে। 42ৰ সেই গণ আন্দোলনৰ সময়ত ভোগেশ্বৰী ফুকনিৰ লগতে ঠগী খুদ, লক্ষী হাজৰিকা, বলু শইকীয়াকে ধৰি সেইসকল ঢুকাইছিলে। আৰু আচৰিত কথা যে আমাৰ ইয়াৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিলে তেওঁলোকে বেলেগ জিলালৈ গৈ তেওঁলোকে মৃত্যুবৰণ কৰিছে। যে উদাহৰণ হিচাপে জামুগুৰিৰ আমি মনবৰ নাথৰ কথা ক'ব পাৰোঁ যে মনবৰ নাথৰ ইয়াৰ পৰা গৈ ঢেকীয়াজুলিত গুলী খাই পেলাই তেওঁৰ মৃত্যু হৈছে, এই শ্বহীদগৰাকীৰ কথা। তাৰপিছত আমি হেমৰাম পাটৰ, কলাই কোচ, এই শ্বহীদসকলৰ বাৰপূজীয়া, তিলক ডেকা, এইসকলৰ কথা আমাৰ এই স্বাধীনতা দিৱসখন মনলৈ আহে। তেওঁলোকৰ ত্যাগ, তেওঁলোকে কেনেকৈ নিজকে আত্মবলিদান দিছিলে। তেওঁলোকে এই বলিদান কেতিয়াও ব্যৰ্থ নহ'ল, দেশ স্বাধীন হ'ল। কিন্তু এটাই আমাৰ মনত আক্ষেপ থাকি যায় যে নগাঁও জিলাৰ যিটো অৱদান, এই যিটো অলপ আগতে মই উল্লেখ কৰিলোঁ যে মানুহ পুৰা বিলৰ কথা, যদি জালিয়ানৱালাবাগৰ কথা আমি কওঁ তেনেহ'লে মানুহ পুৰা বিলৰ কাহিনী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত যেনেকৈ ঠাই পাব লাগিছিল তেনেকৈ ঠাই পোৱা নাই। মই 1950 চনত জন্ম হৈছিলোঁ আৰু ভাৰত স্বাধীন হৈছে 47 গতিকে সেই সময়ৰ কথাখিনি মই যি 2-4 পঢ়িছোঁ বা দেউতাহঁতৰ মুখত শুনিছোঁ। আৰু এইখিনিতে ক'ব লাগিব যে সেই স্বাধীনতা আন্দোলনৰ সেই সময়ছোৱাত দেউতা মৌজাদাৰ আছিল চলচলি মৌজা পুৰণি গুদামৰ, আৰু এই সত্যাগ্ৰহত অংশ লোৱাৰ কাৰণে দেউতাৰ মৌজাখন হেৰুৱাইছিল দেউতাৰ হাতৰ পৰা। প্ৰশাসনে দেউতাৰ পৰা মৌজাখন কাঢ়ি লৈ গ'ল। শাস্তি সেইটোৱে, কাৰণ জেল হোৱা নাছিল কিন্তু সেইটোৱে শাস্তি হ'ল। যি নহওক, পিছত দেউতাৰ মুখত মই শুনিছিলোঁ তেওঁলোকৰ যোগদান আছিলে স্বাধীনতা আন্দোলনত বিভিন্ন মানুহৰ লগত, বিভিন্ন সমদলৰ লগত। মই যেতিয়া জন্ম হওঁ 50ত, তাৰ 5 বছৰ মই বাদ দিছোঁ জীৱনৰ লাইফৰ, সেইটো ইমান মনত ৰখা কথা নহয়। 5 বছৰটো স্কুল যোৱাৰ পিছৰ পৰাই মই নগাঁৱৰ পৰিৱেশটো দেখিছোঁ। স্বাধীনতা দিৱস বুলিলৈকে এটা উলহ মালহৰ সৃষ্টি হয়, মানুহৰ মনত জাগ্ৰত হয়। বিশেষকৈ স্বাধীনতা দিৱস বা 26 জানুৱাৰী যেতিয়া পাতে তেতিয়া আগা পিছাকৈ আমি সেই কথাবিলাক শুনো। স্বাধীনতা সংগ্ৰামটোনো কি আছিল, বা এই আজি যে পাতিছে স্বাধীনতা স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস, এইবিলাকৰনো তাৎপৰ্য কি, তেতিয়া আমি শুনো আৰু দেউতাহঁতৰ মুখৰ পৰা। নগাঁও জিলাখন আহোম যুগৰ পৰা এখন অতি উল্লেখনীয় ঠাই। ঐতিহাসিকভাৱে আমাৰ নগাঁৱৰ ৰহাচকী আৰু জাগি চকী সেই সময়ত আহোম বুৰঞ্জীত অতি উল্লেখনীয় চকী আছিলে। আৰু সেই ৰহাচকীতে 1942 চনত শ্বহীদ হৈছিল তিলক ডেকা আৰু গুণাভি বৰদলৈ। তাৰ লগতে বেবেজীয়াত শ্বহীদ হৈছিল হেমৰাম বৰা, কলাই কোচ আৰু মনবৰ নাথ। এই 5জন শ্বহীদৰ স্মৃতিত পঞ্চবীৰ দিৱস পালন কৰা হৈছিল 16 ছেপ্টেম্বৰত
সমগ্ৰ নগাঁও জিলাজুৰি 16 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এই শ্বহীদ পঞ্চবীৰ দিৱস দিনা ব্ৰহ্মপুৰতো ৰাইজে শ্বহীদসকলক সন্মান জনোৱাৰ উদ্দেশ্যেৰে পালন কৰিবলৈ আগবাঢ়িছিল আৰু সেইদিনাখন পঞ্চবীৰ দিৱস পালন কৰাৰ লগতে ব্ৰহ্মপুৰত ইতিমধ্যে বন্ধ কৰি ৰখা শান্তিসেনা শিবিৰটো ৰাইজে মুকলি কৰিছিল। জিলা প্ৰশাসনৰ যি অবৈধ কাৰ্য সেই শান্তিসেনা শিবিৰটো বন্ধ কৰাৰ যি অবৈধ কাৰ্য সেইটোক ৰাইজে নিজৰ বলেৰে যি এটা সাহসৰ নিদৰ্শন দেখুৱাইছিল তাকে উদযাপন কৰিবৰ কাৰণে 18 ছেপ্টেম্বৰত 1942 চনৰ 18 ছেপ্টেম্বৰত ব্ৰহ্মপুৰত ৰাইজে এটা ব্ৰহ্মভোজৰ আয়োজন কৰিছিল আৰু ভোজৰ লগতে এটা সাংগঠনিক কাম কাজৰ বিষয়ে আলোচনা কৰাৰ তাত লক্ষ্য আছিলে। সেইকাৰণে নগাঁও জিলাৰ কংগ্ৰেছৰ নেতা হলধৰ ভূঞা, প্ৰতাপ শৰ্মা আদিসকল গৈ তাত উপস্থিত হৈছিল আৰু প্ৰায় 4,000 মানুহ সেই সময়ত ভোজৰ থলীত ভোজ খাবলৈ বহাৰ সময়তে পৰিণামৰ বিখ্যাত সংগ্ৰামী বংশী শৰ্মাদেৱে, তেখেত আছিলে শিবিৰটোৰ কামাণ্ডেণ্ট, তেখেতে উদাত্ত ভাষণ ৰাখি ৰাইজক সংগ্ৰামত ব্ৰতী হ'বলৈ আহ্বান জনাইছিল।